৮০ দশকৰ আৰম্ভণিতে সীমিত পৰিসৰত দুগ্ধ বিপ্লৱ সূচনাৰ অৰ্থে দুগ্ধ উৎপাদকক একত্ৰিত কৰি বজাৰ আৰু গ্ৰাহকৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি অসমত ৬০,০০০ লিটাৰ ধাৰণ ক্ষমতাৰে পুৰবী ডেইৰী গঢ় লৈ উঠে। আৰম্ভণিতে কামৰূপ, বৰপেটা, মৰিগাঁও আৰু নগাঁও অঞ্চল সামৰি আৰম্ভ কৰা পুৰবী ডেইৰীৰ দুগ্ধ বিপ্লৱ বৰ্তমান অসমৰ ২৫খন জিলাতে বিস্তাৰিত হ'বলৈ সক্ষম হৈছে। অসম চৰকাৰৰ আগ্ৰহত আৰু ৰাষ্ট্ৰীয় ডেইৰী বিকাশ বোৰ্ডৰ সহযোগত পুৰবী ডেইৰীৰ দক্ষ মানৱ শক্তি ৬৫খন সমবায় সমিতিৰ পৰা ১৩০০খনলৈ বৃদ্ধি হয় আৰু লগতে দুগ্ধ উৎপাদক ১,১৭০ জনৰ পৰা ৫২,০০০লৈ বৃদ্ধি হয়। ইয়াৰ ফলত দৈনিক ৪.৪৫ হাজাৰ লিটাৰ গাখীৰ বিক্ৰীৰ পৰিসৰ ১,৪৫,০০০ লিটাৰলৈ বৃদ্ধি হয়। অসম চৰকাৰৰ অপাৰ্ট প্ৰকল্পৰ অধীনত পুৰবী ডেইৰীৰ ক্ষমতা দৈনিক ৬০,০০০ লিটাৰৰ পৰা ১.৫ লাখ লিটাৰলৈ সম্প্ৰসাৰিত কৰা হয়। লগতে আন বহুতো ব্যৱস্থা যেনে কৃত্ৰিম প্ৰজনন, গৰুৰ ঘাঁহৰ বাণিজ্যকৰণ, যান্ত্ৰিক পদ্ধতিৰে পশু খাদ্য উৎপাদন, জৈৱিক গেছৰ উৎপাদন, আধুনিক পশু চিকিৎসা, মৌ পালন আৰু উৎপাদন সম্ভৱ হৈ উঠিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ২০২৪ চনৰ মাৰ্চ মাহত এই উদ্যোগটো উদ্ঘাটন কৰে। সম্প্ৰসাৰণ কৰাৰ মাত্ৰ ১.৫ বছৰ নহওঁতেই উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ ফলত অসম চৰকাৰৰ এডভান্টেজ আছাম 2.0ত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ আৰু ৰাষ্ট্ৰীয় ডেইৰী বিকাশ বোৰ্ডৰ মাজত স্বাক্ষৰিত MOU অনুসৰি পুৰবী ডেইৰীৰ প্ৰকল্পত দৈনিক ৩ লাখ লিটাৰলৈ সম্প্ৰসাৰণৰ লক্ষ্য স্থিৰ কৰা হয়। এই সম্প্ৰসাৰণৰ ফলত পেকেট গাখীৰৰ উৎপাদন ক্ষমতা দৈনিক ১.১৫ লাখৰ পৰা ২ লাখ লিটাৰলৈ বৃদ্ধি হোৱাৰ লগতে ফাৰ্মেণ্টেড প্ৰডাক্ট যেনে দৈ, লাচ্চি ইত্যাদিৰ উৎপাদন ২০,০০০ৰ পৰা ৫০,০০০ লিটাৰ আৰু ২০,০০০ লিটাৰ দৈনিক আইচক্ৰীম উৎপাদনৰ ক্ষমতা বৃদ্ধি হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ধাৰ্য কৰা লক্ষ্যত উপনীত হ'বলৈ অসম দুগ্ধ উন্নয়ন আঁচনিৰ প্ৰধান লক্ষ্য হৈছে আগন্তুক ২০৩০ বৰ্ষৰ ভিতৰত দৈনিক ১০ লাখ লিটাৰ দুগ্ধৰ প্ৰক্ৰিয়াকৰণ। ইয়াৰ ফলত ৪,০০০খনকৈ গাঁও উপকৃত হোৱাৰ লগতে ১,৭৫,০০০ দুগ্ধ উৎপাদক উপকৃত হ'ব। সমবায় ডেইৰীয়ে গ্ৰাম্য অৰ্থনীতিৰ সমৃদ্ধি, নাৰী সবলীকৰণ আৰু হাজাৰ হাজাৰ দুগ্ধ উৎপাদকৰ মুখত হাঁহি বিয়পাব।